পাতছো তাৰ কথাবিলাক চাই আছো সি মানে এতিয়া এনেকুৱা হৈছে তাক জনপ্ৰিয়তা লাগে তাৰ জনপ্ৰিয়তাটো বেলেগ কামত নাই বেলেগ কামততো নাই সি ভাবিছে মুছলমানৰ ভৰি ধৰিলে দেখোন জনপ্ৰিয়তা বাঢ়ি যায় এতিয়া কথাটো মোৰ বেলেগ একো নাই সিধা কথা আজাদ চৌধুৰী যদি সি যে কৈছে বাংলাদেশী তো আজাদ চৌধুৰীক শৃংখলে বাংলাদেশী হয় বুলি প্ৰমাণ কৰি দিব লাগিব কিন্তু এতিয়া একদম সিধা কথা খিলঞ্জীয়া ভাৰ্চেছ খিলঞ্জীয়া হ'ব কিন্তু একদম সঁচা কথা কৈছো বহুত তাৰ উৎপাত চাই আছিলো তাৰ বাপেক মোৰ আব্বা বন্ধু আছিলে একে ঠাইৰে আছিল তো সেইটো কাৰণে এইবিলাক যে কৰি থাকক বুলি ভাবি আছিলো কিন্তু ইমান উৎপাত সহ্য নকৰো সি যোনটো উৎপাত এতিয়া কৰিব ধৰিছে সেই উৎপাত সহ্য কৰা উৎপাত নহয় ঠিক আছে তো একদম সিধা কথা শৃংখলক একদম স্পষ্ট ভাষাৰে কথা তই স্পষ্ট ভাষা বুজি পাও তো স্পষ্ট ভাষাৰে কৈছো আজাদ চৌধুৰী যদি বাংলাদেশী হয় তই প্ৰমাণ কৰি দিব লাগিব আৰু যদি প্ৰমাণ কৰি দিব নোৱাৰ না বাবু তই তোক কেনেকে আঁঠু কৰাব লাগে ৰুবুল আহমেদে জানে তই যদি খিলঞ্জীয়া ময়ো বাবু খিলঞ্জীয়া কিন্তু তোৰ দৰে দুগলাপান খিলঞ্জীয়া নহয় তই কি ধৰণৰ খিলঞ্জীয়া জানা আছে বুজি পাইছ তই চবকে আলী আহমেদ হুছেইন দেখা পালে তোৰ বাংলাদেশী হৈ যায় নেকি আজাদ চৌধুৰী যদি বাংলাদেশী হয় তই প্ৰমাণ কৰি দিব লাগিব বাবু প্ৰমাণ কৰি দিব লাগিব আৰু যদি প্ৰমাণ কৰিব নোৱাৰ বহুত আঁঠু কৰোৱা তহঁতৰ স্বভাৱটো তোক কেনেকে আঁঠু কৰাব লাগে ৰুবুল আহমেদে চিনি পায় আৰু জানে আৰু